ওয়েলকাম টু এডুকেয়ার এনি ইউটিউব চেনেল। আজি আমি স্পৰ্টছৰ ওপৰত খুব গুৰুত্বপূৰ্ণ MCQ আমি ইয়াত আলোচনা কৰিম। আমি পুনে পুনে প্ৰশ্নসমূহৰ মাজলৈ আহিছোঁ। প্ৰথম প্ৰশ্নতে আছে ইয়াত, হোৱাট ইজ দ্য মটো অফ অলিম্পিক? অলিম্পিকৰ মূল মন্ত্ৰ কি? তো অলিম্পিকৰ যি মূল মন্ত্ৰ সেয়া হৈছে ফাষ্টাৰ, হায়াৰ, ষ্ট্ৰংগাৰ, টুগেডাৰ। এইটো খুব ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, পৰীক্ষাত প্ৰায়ে আহে, গতিকে মনত ৰাখি থ'ব। ফাষ্টাৰ, হায়াৰ, ষ্ট্ৰংগাৰ, টুগেডাৰ। নেক্সট কুৱেশ্যন, হুইচ ৱাজ দ্য ফাৰ্ষ্ট স্পৰ্টছ অৰ্গেনাইজেশ্যন অফ আছাম? অসমৰ প্ৰথম খেল সংগঠন কোনটো আছিল? তো ইয়াত অপশ্যন কি আছে? আছাম ফুটবল এছ'চিয়েশ্যন, যোৰহাট ডিষ্ট্ৰিক্ট স্পৰ্টিং এছ'চিয়েশ্যন, অল আছাম টেনিছ এছ'চিয়েশ্যন, অল এম্বেটিউ বক্সিং এছ'চিয়েশ্যন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, যোৰহাট ডিষ্ট্ৰিক্ট স্পৰ্টিং এছ'চিয়েশ্যন। এই যোৰহাট ডিষ্ট্ৰিক্ট স্পৰ্টিং এছ'চিয়েশ্যন এটা মাল্টিপাৰ্পজ প্লেগ্ৰাউণ্ড হয়, যাৰ ইনগুৰেশ্যন হৈছিল এৰাউণ্ড 1915। অলৰেডি 100 শতবৰ্ষ গৰকিলে। পৰৱৰ্তী প্ৰশ্ন, দ্য অভিৰুচি স্পৰ্টছ ডে চেলিব্ৰেটেড অন? অভিৰুচি খেল দিৱস কিমান চনত পালন কৰা হয় বা কোন দিন পালন কৰা হয়? অভিৰুচি স্পৰ্টছ ডে 3 ছেপ্টেম্বৰত পালন কৰা হয়। এতিয়া এইটো প্ৰশ্নৰ ওপৰত বেছ কৰি পেলাই অইন এটা প্ৰশ্ন হ'ব পাৰে যে অভিৰুচি খেল দিৱস কোনগৰাকী ব্যক্তিৰ নামত পালন কৰা হয়? তো আমি জানো যে অসমৰ যিগৰাকী খেলুৱৈ আছিল ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো অভিৰুচি খেল দিৱস হিচাপে অসমত পালন কৰা হয়। পৰৱৰ্তী প্ৰশ্ন, ইন হুইচ ইয়েৰ দ্য নেশ্যনেল গেমছ অফ ইণ্ডিয়া ৱাজ হেল্ড ইন আছাম? কোনটো বৰ্ষত ভাৰতৰ ৰাষ্ট্ৰীয় খেল অসমত হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 2007 চনত। এতিয়া ভাৰতৰ ৰাষ্ট্ৰীয় খেল কি? যিসকলে জানে কমেণ্ট বক্সত জনাব। হোৱাট ইজ দ্য নেশ্যনেল গেম অফ ইণ্ডিয়া? নেক্সট কুৱেশ্যন, অংকুচিতা বড়ো own gold medal in boxing in which kg category at the AIBM Youth Women's World Boxing Championship? AIBA মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত অংকুচিতা বড়োৱে সোণৰ পদক কিমান কিলোগ্ৰাম বৰ্গত জয়লাভ কৰে? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে, এইবিলাক যিহেতু পোনপটীয়া প্ৰশ্ন, আমি পোনপটীয়াকৈ জানি থোৱাই ভাল, অপশ্যন চি, 64 kg। ৰাইট। নেক্সট কুৱেশ্যন, হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট ক্ৰিকেট টিম ডিফিটেড বাই আছাম ইন ৰঞ্জী ট্ৰফি মেটছ? ৰঞ্জী ট্ৰফি ক্ৰিকেট খেলত অসমৰ দ্বাৰা পৰাজিত প্ৰথম টিম কোনটো আছিল? তো সেইটো টিম আছিল উৰিষ্যাৰ ড্ৰিম, অপশ্যন এ। নেক্সট কুৱেশ্যন, against which team Assam played their first Ranji Trophy match in the year 1949? অসমীয়াত 1949 চনত অসমে কোন টিমৰ বিৰুদ্ধে নিজৰ প্ৰথমখন ৰঞ্জী ট্ৰফি খেলিছিল? তো ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি, হোলকাৰ 11। নেক্সট কুৱেশ্যন, who is the first sports ambassador of Assam? অসমৰ প্ৰথম খেল এম্বেচেডৰ কোন হয়? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি, হিমা দাস। নেক্সট, who is the first Assamese woman to win international gold medal in sports? খেলত আন্তঃৰাষ্ট্ৰীয় সোণ পদক পোৱা প্ৰথম অসমীয়া মহিলা কোন? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি, অংকুচিতা বড়ো। নেক্সট কুৱেশ্যন, হুইচ টিম ওন দ্য বৰদলৈ ট্ৰফি ফৰ
4 consecutive years কোনটো টিমে একেৰাহে 4টা বৰ্ষ বৰদলৈ ট্ৰফি জিকিছে অপচনবোৰ চাই লম অপচন এ মহুম বাগান এসি আসাম ৰেজিমেণ্টেল চেণ্টাৰ আৰিয়ান এফচি আসাম ষ্টেট ইলেক্ট্ৰিচিটি বোৰ্ড এসি তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ মহুম বাগান এসি ৰাইট এইবিলাক পোনপটীয়া প্ৰশ্ন ষ্টেটিক জিকে হয় গতিকে পুনে পুনে মনত ৰখাই ভাল নেক্সট কুৱেশ্যনত সুধিছে হুইচ টিম উইন্স দ্য বৰদলৈ ট্ৰফি কাপ 2021 বৰদলৈ ট্ৰফি 2021 চনত কোনটো দলে জিকিছে ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপচন বি আসাম ষ্টেট ইলেক্ট্ৰিচিটি বোৰ্ড এসি পৰৱৰ্তী ইন হুইচ ইয়াৰ বৰদলৈ ট্ৰফি ৱাজ ফাৰ্ষ্ট ষ্টাৰ্টেড বৰদলৈ ট্ৰফি পোনপ্ৰথমে কোন বৰ্ষত আৰম্ভণি হৈছিল খুব ইম্পৰ্টেণ্ট প্ৰশ্ন হয় মনত ৰাখি থব ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন বি 1952 নেক্সট কুৱেশ্যন ইয়াত আমাক কৈছে হুইচ টিম উইন্স দ্য মোষ্ট নাম্বাৰ অফ বৰদলৈ ট্ৰফি ফুটবল টুৰ্ণামেণ্ট কোনটো দলে আটাইতকৈ বেছি বৰদলৈ ট্ৰফি জিকিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ মহুম বাগান এসি নেক্সট কুৱেশ্যন Who is the first player from Assam to participate in Olympic Games? Olympic খেলত ভাগ লোৱা প্ৰথম অসমৰ প্ৰথম খেলুৱৈ কোন প্ৰথম গৰাকী খেলুৱৈ আছিল দীপাংকৰ ভট্টাচাৰ্য অপচন এ নেক্সট ইন হুইচ ইয়াৰ দ্য আসাম ফুটবল এছ'চিয়েশ্যন ৱাজ এষ্টাব্লিছড খুব ইম্পৰ্টেণ্ট কোনটো বৰ্ষত অসম ফুটবল এছ'চিয়েশ্যন গঠন হৈছিল অপচন এ 1946 তো অসমত চাই ললে হল 1946 ফুটবল এছ'চিয়েশ্যন নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট এছমিছ টু উইন দ্য অৰ্জুন এৱাৰ্ড অৰ্জুন বঁটা পোৱা প্ৰথম অসমীয়া কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ভোগেশ্বৰ বৰুৱা ইতিমধ্যে আমি তেওঁৰ বিষয়ে পাইছিলোঁ নেক্সট কুৱেশ্যনত আছে হোৱাট was the most popular sports magazine in Assam অসমৰ আটাইতকৈ জনপ্ৰিয় খেল আলোচনীখনৰ নাম অপচন স্পৰ্টষ্টাৰ খেলা অলিম্পিক্স আৰু এটো কি অভিৰুচি তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি অভিৰুচি খুব জনপ্ৰিয় এখন আলোচনী খেলৰ নেক্সট ইন হুইচ প্লেস থার্ড খেলো ইন্ডিয়া ইউথ গেমস ওয়াজ হেল্ড খুব গুৰুত্বপূৰ্ণ খুব বেছি ইম্পৰ্টেণ্ট মাৰ্ক কৰি ৰাখক এইটো কোনটো ঠাইত তৃতীয় খেলো ইন্ডিয়া ইউথ গেমছ অনুষ্ঠিত হৈছিল অপচন এ শুদ্ধ উত্তৰ গুৱাহাটীত খুবেই বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন নেক্সট কুৱেশ্যন হুইচ টিম ওন দ্য ফাৰ্ষ্ট ইভাৰ বৰদলৈ ট্ৰফি প্ৰথম কোন দলে জিকিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ৰেলৱে স্পৰ্টছ ক্লাব নেক্সট কুৱেশ্যন হু ইজ nicknamed as ধিং এক্সপ্ৰেছ এটোতো আমি সকলোৱে জানো ধিং এক্সপ্ৰেছ কাৰ উপনাম তেওঁ হৈছে অপচন বি হিমা দাস নেক্সট কুৱেশ্যন whose birthday celebrated অভিৰুচি স্পৰ্টছ ডে ইন আসাম ইতিমধ্যে আমি পাইছোঁ যে অভিৰুচি স্পৰ্ট ডে ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত পালন কৰা হয় গতিকে অপচন ডি ইজ কাৰেক্ট নেক্সট আহতগুৰি ইজ ফেমাছ ফৰ হুইচ স্পৰ্ট কোনটো খেলৰ বাবে আহতগুৰি বিখ্যাত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন C. Buffalo fight. Next question. Where the first Ranji Trophy match held in Assam? Ranji Trophy প্ৰথম অসমত ক'ত খেলা হৈছিল যোৰহাট গুৱাহাটী তেজপুৰ আৰু ডিব্ৰুগড় অপচন 4টাত শুদ্ধ উত্তৰটি হৈছে অপচন এ যোৰহাট ইতিমধ্যে পাইছো নেক্সট Who was the editor of Obhiruchi? Obhiruchi আলোচনীখনৰ সম্পাদক কোন
অপশ্যন বি ইজ কাৰেক্ট বলেন্দ্ৰ মোহন চক্ৰৱৰ্তী যদি কিবা চেঞ্জ হৈছে এইটো ইণ্টাৰনেটত এবাৰ মাৰি পেলাই চাই ল'লে হ'ল চেঞ্জ হ'ব নালাগে তথাপিও চাই ল'ব What was the name of the first sports novel in Assamese? অসমীয়াত প্ৰথম খেল উপন্যাসখন কি আছিল অসমীয়াত লিখা প্ৰথম খেলৰ সম্পৰ্কীয় উপন্যাসখনৰ নাম আছিল আকাংক্ষাৰ আটলান্টিক অপশ্যন সি ইজ কাৰেক্ট আকাংক্ষাৰ আটলান্টিক নেক্সট কুৱেশ্যন When did the first international cricket match played in Assam? অসমত প্ৰথম আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল কেতিয়া খেলা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন সি 1983 অপশ্যন সি 1983 নেক্সট কুৱেশ্যন In which category did Lovelina Borgohain win the bronze medal at Tokyo Olympics? খুব বেছি ইম্পৰ্টেণ্ট নিউজত কাৰেণ্ট ইভেণ্টছৰ কাৰণেও লভলিনা বৰগোহাঁইয়ে কোনটো বৰ্গত টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি ইজ উইটাৰ উইট নেক্সট হু ইজ দ্য ফাৰ্ষ্ট এছমিছ ওমেন টু উইন অৰ্জুন এৱাৰ্ড অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল তেওঁ হৈছে মনালিসা বৰুৱা মেহতা অপশ্যন সি নেক্সট কুৱেশ্যন ইন হুইচ চিটি দ্য ফাৰ্ষ্ট ষ্টেডিয়াম অফ আছাম ৱাজ বুইল্ড অসমৰ প্ৰথম ষ্টেডিয়াম কোনটো ঠাইত বনোৱা হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ যোৰহাট নেক্সট কুৱেশ্যন ইন হুইচ স্পৰ্টছ ডিড লভলিনা বৰগোহাঁই উইন দ্য মেজৰ ধ্যানচাঁদ খেল ৰত্ন এৱাৰ্ড ইন 2001 লভলিনা বৰগোহাঁইয়ে কোন খেলত 2021 বৰ্ষত মেজৰ ধ্যানচাঁদ খেল ৰত্ন বঁটা লাভ কৰিছিল উই হেভ অপশ্যনছ লাইক ক্ৰিকেট বক্সিং টেনিছ ৱেইটলিফটিং ইয়াৰে শুদ্ধ উত্তৰ হৈছে বক্সিং ৰাইট গতিকে এনেদৰে আমি অসমৰ খুব গুৰুত্বপূৰ্ণ স্পৰ্টছ ইভেণ্টৰ লগত জড়িত কুৱেশ্যনসমূহ আলোচনা কৰিলোঁ প্ৰতিটো প্ৰশ্নই খুবেই বেছি ইম্পৰ্টেণ্ট খুব কেইবাবাৰো চাওক ভিডিঅ' মনত ৰাখক লিখি লওক স্ক্ৰীনশ্বট লওক কিন্তু মনত ৰাখক ইয়াৰ লগতে এটা স্ক্ৰীনশ্বট প্ৰভাইড কৰিছোঁ আছাম স্পৰ্ট অৰ্গেনাইজেশ্যনৰ সৈতে জড়িত এইখিনি চাই ল'ব ইয়াৰ স্ক্ৰীনশ্বটটো লৈ ল'ব পাৰে আৰু অৰ্জুন এৱাৰ্ডৰ এয়া স্ক্ৰীনশ্বট এটা লৈ মনত ৰাখিব পাৰে ধন্যবাদ সকলোকে যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগ সমনীয়াৰ সৈতে শ্বেয়াৰ কৰক যাতে আনেও ইনফৰমেশ্যন পায় সকলোৰে গতিকে আজিৰ ভিডিঅ'টি আমি ইমানতে সমাপ্ত কৰিছোঁ আশা কৰিছোঁ আপোনালোকে পৰৱৰ্তী ভিডিঅ' এই সম্পৰ্কে অনতিপলমে পাব ধন্যবাদ